Please clap. Next, Mr. Rajiv Boro. Sir Boro. Next, Miss Tuturani Musahari. Miss Tuturani Musahari. Yes. Assistant Account Officer Tuturani Musahari from Boroma. Thank you. Next, Mr. Anish Boro. Mr. Hirok Borman. Hirok Borman, Assistant Audit Officer পাইছে। মই তেখেতক অনুৰোধ কৰিম আমাৰ মিষ্টাৰ সন্দীপ তেখেত আমাৰ ছুপাৰ 50 মিছনৰ এজন প্ৰাৰ্থী আছিল। তো কংগ্ৰেচুলেশ্যন। Thank you. Next, my name is Mr. Thank you. Next, Mr. Deepjyoti Das. Next, Ami Siran. Next, thank you. Next, sir. Assistant Account Officer পাইছে তেখেত চিৰাঙৰ। আমাৰ ৭৫ সংখ্যক যেটো গণৰাজ্য দিৱস এইটো উদযাপন কৰাৰ লগতে আজি আমি আমাৰ প্ৰথম বেচ সুপাৰ 50 যিসকল ছাত্ৰ ছাত্ৰীয়ে যোৱা যেটো ৰিজাল্ট APSCৰ দিছে তাত যিসকলে সফল হ'ল ইয়াৰ লগতে বিটিআৰ অঞ্চলৰ যিখিনি ছাত্ৰ ছাত্ৰীয়ে এই APSC ৰিজাল্টত যিসকলে সফল হৈছে তেখেতসকলক আজি আমি এই 26 জানুৱাৰী উদযাপন কৰাৰ লগতে গণৰাজ্য দিৱস উদযাপন কৰাৰ লগতে আজি ফেলিচিটেশন প্ৰগ্ৰাম লৈছিলো আৰু ইয়াত আমাৰ স্পিকাৰৰ লগতে ইএম সকল আমাৰ MLA সকল MP প্ৰিন্সিপাল সেক্ৰেটাৰী সকল সেক্ৰেটাৰী সবে থাকি আমি ফেলিচিটেশন দিলো। প্ৰথম কথা হৈছে আমি খুব আনন্দিত হৈছো যে এইবাৰ বিটিআৰ অঞ্চলৰ পৰাই 50 জন আমাৰ ছাত্ৰ ছাত্ৰীয়ে APSC ক্লিয়াৰ কৰিব পাৰিছে। এটো আমাৰ কাৰণে বহুত ডাঙৰ এটা মেছেজ কাৰণ যোৱাবাৰ যেটো ৰিজাল্ট ওলাইছিলে APSCৰ সেই ৰিজাল্টত আমাৰ অঞ্চলৰ পৰা 25 জনে ক্ৰেক কৰিছিলে আৰু এইবাৰ 50 জনে কৰিলে। গটিকে বিটিআৰ অঞ্চল সকলোৱে জানে যে এটা অস্থিৰতা বিৰাজ কৰিছিলে দশকৰ পৰা দশক ধৰি। এই অঞ্চলৰ পৰা আজিৰ পৰা 5 বছৰ 7 বছৰ আগত APSCত কেতিয়াবা এজন কেতিয়াবা দুজন কেতিয়াবা নীল তেনেকুৱা ৰিজাল্ট বিলাক হৈ আছিল আৰু যি সকল ছাত্ৰ ছাত্ৰীয়ে পাছ কৰিছে তেখেতসকলে বাহিৰত থাকি পঢ়িছিলে। কিন্তু এতিয়া দেখিছো যে আমাৰ বিটিআৰৰ ভিতৰত বিটিআৰৰে থাকি লৰা ছোৱালী বিলাকে বহুতে ছাত্ৰ ছাত্ৰী আজি APSC ক্লিয়াৰ কৰিছে। গটিকে এই এটা যেটো নতুন এটা আৰম্ভ হৈছে যেটো নতুন এটা সাকসেস এটা আৰম্ভ হৈছে এটো বিটিআৰ অঞ্চলে শান্তি হোৱাৰ কাৰণে আজি এটো হ'বলৈ পালে। অশান্তি যেতিয়া আছিল অস্থিৰতা যেতিয়া আছিল আমাৰ শিক্ষা দীক্ষা সকলো ক্ষেত্ৰতে আমি পিছপৰি আছিলো আৰু শান্তি আহাৰ লগে লগে এতিয়া ভাল পৰিবেশ আহিছে। আমাৰ ছাত্ৰ ছাত্ৰীয়ে ভালকে পঢ়িবলৈ লৈছে খেলুৱৈসকলে খেলিবলৈ লৈছে সকলো নিজৰ নিজৰ কামটো কৰিবলৈ লৈছে। বিটিআৰ চৰকাৰখনৰ আমাৰ কমিটমেন্ট যে আমাৰ এই অঞ্চলটো শান্তি অঞ্চল হিচাপে চিৰস্থায়ী আমি শান্তি অটুট ৰাখাৰ লগতে এই অঞ্চলৰ সকলোকে নিৰাপত্তা প্ৰদান কৰা আৰু আহি থকা প্ৰজন্মক মানৱ সম্পদ হিচাপে গঢ় দিয়াটোৱে আমাৰ কমিটমেন্ট। এই হিচাপে আমি ৰাইট ফ্ৰম দি এলিমেন্টাৰী লেভেল ছাত্ৰ ছাত্ৰীক আমি বিভিন্ন গাইডেন্স কাউন্সেলিং বিভিন্ন প্ৰগ্ৰাম বিলাক লৈছো। আমাৰ টিচাৰ সকলক ট্ৰেনিং দিয়াৰ ব্যৱস্থা কৰিছো। সকলো শ্ৰেণীৰ শিক্ষাৰ লগত জড়িত ব্যক্তিসকলক কিবা নহয় কিবা এক্টিভিটিৰ দ্বাৰা গুণগত শিক্ষা কেনেকৈ এনশিওৰ কৰিব পাৰে এই কামবিলাক আমি কৰিছো।
যিসকলে আমাৰ যোৱাবাৰ গুণ উৎসৱত C আৰু D পালে তেখেতসকলক আমি বেকআপ দিছোঁ CRC সকলক আমি ছাপোৰ্ট কৰিছোঁ গতিকে আজি সায়েন্সৰ কাৰণে আগষ্টীয় ফাউণ্ডেশ্যনৰ লগত আমি সায়েন্স প্ৰগ্ৰামবিলাক আৰম্ভ কৰিছোঁ আৰু আমি অনাগত দিনত আমাৰ বডোফা সুপাৰ 50 যিটো মিছন আছে তাত ইতিমধ্যে আমি ইঞ্জিনিয়াৰিং মেডিকেল UPSC APSC কাৰণে আৰম্ভ কৰিছোঁ নেক্সটত আমি আৰু চেষ্টা কৰিম যে আমাৰ NDA CDSৰ কাৰণেও আমি কৰিম আৰু যিসকলে এলাইড বিভিন্ন পৰীক্ষাবিলাকত যায় ৰেলৱে বেংক ষ্টাফ সিলেকশ্যন সেই সকলৰ কাৰণেও বেকআপ দিয়াৰ কাৰণে ছাপোৰ্ট দিয়াৰ কাৰণে আমি কিছুমান আঁচনি হাতত লৈছোঁ গতিকে যোৱা 40টা বছৰত যিখিনি আমাৰ ক্ষতি হ'ল বা ৰৈ গ'ল সেইখিনি পূৰা কৰিবলৈ BTR চৰকাৰে এতিয়া ফুল সুইঙত আমি কাম কৰিবলৈ ৰেডি হৈছোঁ আৰু এইবাৰ যিসকলে ক্লিয়াৰ কৰিলে তেখেতসকলক কংগ্ৰেচুলেশ্যন জনাইছোঁ আৰু তেখেতসকলৰ অভিভাৱকসকলকো মই ধন্যবাদ জনাইছোঁ সেৱা আগবঢ়াইছোঁ তেখেতসকলে বহুত কষ্ট কৰি নিজৰ সন্তানক এজন যোগ্য কৰি তুলিছে তেখেতসকলকো মই ধন্যবাদ জনাইছোঁ আৰু তেখেতসকলৰ অনাগত যি জাৰ্নি হ'ব এই জাৰ্নিটো সফল হ'ব শান্তি হ'ব সুগম হ'ব এইটোৱে ভগৱানৰ ওচৰত প্ৰাৰ্থনা কৰিছোঁ মইতো প্ৰিপেৰেশ্যনটো মাৰ্চ 2022 আৰম্ভণি কৰিছিলোঁ তাৰপিছতে মানে মই অলপ যোনে মোৰ ফ্ৰেণ্ডছবোৰ প্ৰিপেয়াৰ কৰি আছিলে সিহঁতক অলপ ছাজেশ্যন লৈ পিনি আৰু নিজৰ ষ্ট্ৰেটেজি বনাই মই মানে এইটো এক্সামটো দিছিলোঁ এইটো মোৰ ছেকেণ্ড এটেম্প হয় মানে ফাৰ্ষ্ট এটেম্পত মই প্ৰিলিমছটো পাছ কৰা নাছিলোঁ ছেকেণ্ড এটেম্পৰ মোৰ মেইনছটো হ'ল আৰু ইণ্টাৰভিউ বহুত ভাল লাগি আছে মনটো মানে বহুত হাৰ্ড ৱৰ্ক কৰিব লগা হৈছে তাতে ইনস্পিৰেশ্যনটো আমাৰ বাবাই দিছিলে আগৰ পৰাই মানে মোৰ নামটো মানে কিৰণ বেদী মুছাহাৰী এই ফাৰ্ষ্ট ফিমেল IPS পুলিচ অফিচাৰ তাৰ মানে সেইটোৰ ইনস্পায়াৰ হৈ বাবাই ৰাখিছিলে যে মই ডাঙৰ হৈ কিবা মানে এইটো লাইনত মানে চিভিল ছাৰ্ভিচত মই আহিম বা কিবা পাব্লিকৰ কাৰণে কিবা কৰিব পাৰিম এনেকুৱা ধৰণৰ আছিলে কথাটো তাৰপিছত মই মানে প্ৰিপেৰেশ্যনটো কোৱা নাছিলোঁ কাকো ঘৰত মই নিজে লাহে লাহে প্ৰিপেয়াৰ কৰি আছিলোঁ মানে ডিসএপয়েন্টমেন্ট হয় আৰু এইটোৱে মই অলপ ভয় লাগিছিল যে কি ক'ব বাবাই যদি ভাল কৰিব নোৱাৰো কাৰণে অলপ হোপটো মানে হতে সদায় ৰাখিব ন যদি নহয় তেতিয়া বেয়া লাগিব মনটো মানে ভাবিছো এটা সাৰপ্ৰাইজ নিচিনা মই দিম আৰু এটো ভাল লাগিছে এটা চৰকাৰে আজি সম্বৰ্ধনা জনালে কি বহুত ভাল লাগিছে যে এনেকা এটা উৎসৱ ইহতে কৰিছে যে ইটোৰ মাধ্যমত মানে আমি ইটো ইয়াং জেনাৰেশ্যনত ৰিচ কৰিব পাৰিম যিহতক আমি ইনস্পায়াৰ কৰিব পাৰিম ইটো সাৰ্ভিসত মানে আহিব কাৰণে ইহতে অলপ মানে বেছিকে ইনস্পায়াৰ হ'ব বা প্ৰভাৱিত হ'ব আৰু যে UPSC মই এইটো ক'ব নোৱাৰো এতিয়া মানে প্ৰিপেয়াৰটো মই কৰিম পাৰিলে মই মানে দিম এতিয়াতো একো এনেকা মই ভাবা নাই